খাগৰিজান শিক্ষাখণ্ডৰ শিলঙনি নাৰমাৰী সমল কেন্দ্ৰত ব্যৱহাৰিক শৈক্ষিক TLM মেলা অনুষ্ঠিত। সমগ্ৰ শিক্ষাৰ অধীনত গুণগত মানদণ্ডৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিছে ৰাজ্যৰ শিক্ষা বিভাগে। মৌখিক আৰু ব্যৱহাৰিক শিক্ষা প্ৰদানৰ জৰিয়তে কণ কণ শিশুসকলক আকৰ্ষিত কৰাৰ চেষ্টা কৰা হৈছে। আগন্তুক গুণোৎসৱৰ পূৰ্বতে জিলা আৰু ব্লক পৰ্যায়ত অনুষ্ঠিত হৈছে ব্যৱহাৰিক শিক্ষাৰ শৈক্ষিক TLM মেলা। আজি দিনজোৰা কাৰ্যসূচীৰে নগাঁও জিলাৰ খাগৰিজান শিক্ষাখণ্ডৰ শিলঙনি নাৰমাৰী সমল কেন্দ্ৰতো অনুষ্ঠিত হয় ব্যৱহাৰিক শিক্ষাৰ এক প্ৰতিযোগিতামূলক TLM মেলা। সমল কেন্দ্ৰটোৰ CRCC আমিনুল ইছলামৰ তত্বাৱধানত শিলঙনি মুক্তা বিদ্যালয় চৌহদত অনুষ্ঠিত হোৱা শৈক্ষিক মেলাত অংশগ্ৰহণ কৰা বিদ্যালয়বোৰৰ বিভিন্ন ব্যৱহাৰিক বিষয়ৰ বিচাৰক হিচাপে উপস্থিত থাকে খাগৰিজান ব্লকৰ বিদ্যালয়সহ পৰিদৰ্শক বিজয় কোঁৱৰ আৰু নগাঁও মাৰ্কাজ একাডেমীৰ অধ্যক্ষ মুস্তাফা কামাল। সমল পৰ্যায়ৰ প্ৰতিযোগিতাত সাক্ষৰতা শাখাত পূব নাৰমাৰী বালিকা মুক্তাবৰ শিৱানী শৰ্মা আৰু পূব শিলঙনি বিদ্যালয়ৰ ৰুণালী বাগলাৰীয়ে প্ৰথম স্থান দখল কৰি বঁটা লাভ কৰিবলৈ সক্ষম হয়। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাই নগাঁও জিলাৰ খাগৰিজান ব্লকৰ শিলঙনি নাৰমাৰী সমল কেন্দ্ৰই প্ৰতিটো শিক্ষানুষ্ঠানক শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা দেখা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ প্ৰতিপল। Hand, man, hand, top, then, set. और কোন বিদ্যালয় পাইছে শিলঙনি নাৰমাৰী ক্লাষ্টাৰত যিকেইখন বিদ্যালয় আছে তেওঁলোকৰ মাজত আমাৰ TLMৰ এখন প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিলে আৰু এই অনুষ্ঠানত আমাৰ 8খন বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি আমি ব্যৱহাৰিক শিক্ষা দিব লাগে সেই শিক্ষাৰ ক্ষেত্ৰত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কেনেদৰে বিদ্যালয় পৰ্যায়ত কাম কৰি আছে তাকে আজি ইয়াত প্ৰদৰ্শন কৰা হৈছে আৰু আমাৰ শিক্ষকসকলৰ উৎসাহ মই সঁচাই শলাগ লৈছোঁ আৰু তেওঁলোকক মই ধন্যবাদ জনাইছোঁ তাৰ কাৰণে। আমি এটাই আহ্বান কৰিছোঁ, আমাৰ ফালৰ পৰা এটাই আহ্বান হ'ল যে এই আমাৰ TLMৰ যিটো এক্সিবিশ্যন হ'ল বা ইয়াতে যিখিনি তেওঁলোকে প্ৰদৰ্শন কৰিলে শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকে এই TLMখিনি বা এই TLMৰ মাধ্যমত যিটো আমাৰ বৰ্তমান যিটো আধুনিক শিক্ষাৰ কথা কোৱা হৈছে, নতুন শিক্ষানীতি যি আহিছে, যিহেতু উইদাউট TLM শ্ৰেণীকোঠাত এটা ছাত্ৰ ছাত্ৰীক সুপৰিকল্পিতভাৱে শিক্ষা দিব নোৱাৰি। গতিকে এই TLMখিনি যাতে ছাত্ৰ ছাত্ৰীসকলৰ ব্যৱহাৰৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু তেওঁলোকক যাতে এই TLMৰ মাধ্যমত শিক্ষাদান দিয়ে, সেইটোৱে আমি আজিৰ TLMৰ যি প্ৰদৰ্শনী এই প্ৰদৰ্শনীৰ মাধ্যমত আমি আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আহ্বান জনাইছোঁ আৰু তেওঁলোকেও আমাক কিছু কথা কৈছে যে এইবিলাক তেওঁলোকৰ শ্ৰেণী কোঠাত এইবিলাক ব্যৱহাৰ কৰিব, TLM ব্যৱহাৰ কৰিব আৰু তাৰ মাধ্যমত কেনেকৈ আজি আধুনিক শিক্ষিত কৰিব পাৰি ল'ৰা ছোৱালীক তেওঁলোকে আজি সংকল্পও লৈছে। এইটোৱে আমাৰ কাৰণে এটা ব্লকত এইটো হৈয়ে থাকিবনে? ব্লকত আমাৰ প্ৰতিটো আমাৰ ক্লাষ্টাৰত এই TLM মেলা চলি আছে, এক্সিবিশ্যন চলি আছে আৰু তাত আমি দেখিছোঁ, মই নিজেও টুৰ কৰিছোঁ, খুব উৎসাহজনকভাৱে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ TLMবিলাক প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকৰ ফালৰ পৰা যিখিনি পজিটিভ চিন্তাধাৰা সেইখিনি আমাক ব্যক্তও কৰিছে। আমি ভাবোঁ এই TLM মেলাৰ যিটো কাৰ্যসূচী শিক্ষা ডিপাৰ্টমেণ্টে লৈছে সেইটো খুব ফলপ্ৰসূ হ'ব বুলি আশা কৰিছোঁ। এই TLMসমূহ যে নিৰ্মাণ কৰিছে শিক্ষয়িত্ৰীসকলে কিহৰ ওপৰত বেছ কৰি বা এনেকুৱা ধৰণৰ কিবা গাইডলাইন আছে নেকি বা নতুন শিক্ষানীতি আছে? নিশ্চয় আছে। ক্লাছ শ্ৰেণী অনুযায়ী যিখিনি য'ত যি TLM লাগে তেনেকুৱা এটা গাইডলাইন দিয়া আছে। তেওঁলোকে ধৰক দ্বিতীয় শ্ৰেণীৰ কাৰণে যিটো উপযুক্ত TLM হ'ব পাৰে সেইখিনিহে তেওঁলোকে বনাব বা তাৰ মাধ্যমতে শিকাব। অলপ ওপৰ লেভেলত অলপ তলৰ লেভেলত সেই কোৱালিটিৰ কথা নাই, শ্ৰেণী অনুযায়ী TLMবিলাক আমাৰ প্ৰদৰ্শন কৰা হৈছে আৰু তাত শ্ৰেণী অনুযায়ী TLMবিলাক ছাত্ৰ ছাত্ৰীক ছাত্ৰ ছাত্ৰীৰ কাৰণে ব্যৱহাৰ কৰা হ'ব। মই আপোনাৰ যিটো আমাৰ
লিটাৰেচিৰ 4টা ষ্টেজ আছে আমি প্ৰথম নিউমেৰেচি দিব ওলাইছো সেইটো কি আমাৰ মানে হয় লিটাৰেচাৰ তাৰ মৌখিক ভাষাৰ বিকাশ কৰে লেংগুৱেজ ডেভেলপমেণ্ট সেইটোৰ ওপৰত বনাইছিলোঁ এটা ইনষ্ট্ৰাকশ্যনেল টিভি মানে সাধু ছবি চাই সাধু কওঁ আহা ল'ৰা ছোৱালীবিলাকে টিভিটো এনে পকাই দিলে মানে তলৰ সেয়াবোৰ ছবিবোৰ আহি থাকিব ল'ৰা ছোৱালীবিলাকে সেইটো চাই তেওঁলোকে নিজে সাধুটো মানে ছবিটো চাই ক'ব পাৰিব আৰু কি হয় আমাৰ আৰু বহুতখিনিয়ে কৰা হৈছিলে লিটাৰেচাৰ মই এখন বিগ বুক বনাইছিলোঁ বিগ বুকখনৰ OLD আৰু ৰিডিং দুটাতে পৰে তাৰপিছত এখন আপোনাৰ স্বৰচিহ্নৰ চাৰ্ট বনাইছিলোঁ আৰু আপোনাৰ শব্দ গঠন বনাইছিলোঁ তেনেকৈ আমাৰ বহুতখিনিয়ে নিউমাৰেচিটো বনোৱা হৈছিলে 3D শ্বেপছ বনোৱা হৈছিলে নিউমাৰেচি সংখ্যাৰ ধাৰণা বনোৱা হৈছিলে তেনেকৈ আমাৰ পূব নৰমাৰী বালিকা হয় মই প্ৰথম স্থান পাইছোঁ বিৰাটেই ভাল লাগিছে তাৰ কাৰণে মই আমাৰ SI ছাৰ আৰু আমাৰ মাৰ্কাছ একাডেমী প্ৰিন্সিপাল ছাৰক ধন্যবাদ দিছোঁ আৰু লগতে আমাৰ CRCC ছাৰ আমিনুল ইছলাম ছাৰৰ পৰাতো যিকোনো মুহূৰ্তত ছাৰক মানে যেতিয়াই হেল্প পাম বিচাৰোঁ যিকোনো মুহূৰ্তত ৰাতি দিন বুলি একো কথা নাই ছাৰে সেইটো সময়তে হেল্পৰ কাৰণে এনি টাইম ৰেডি হৈ থাকে শিলঙলী নাৰামাৰী আজি নগাঁও জিলাৰ খাগৰিজান ব্লকৰ অন্তৰ্গত শিলঙলী নাৰামাৰীত এটি শৈক্ষিক মেলা অনুষ্ঠিত হৈছিলে আৰু শৈক্ষিক মেলা বুলি ক'লে আচলতে এইটো শৈক্ষিক মেলা মানে এইটো হৈছে এইটো ক্লাষ্টাৰ লেভেল এটা শৈক্ষিক মেলা হৈছে এইটো শিলঙলী নাৰামাৰী ক্লাষ্টাৰৰ ভিতৰত হৈছে মানে টিচিং লাৰ্ণিং মেটেৰিয়েলছ যিটো এক্সিবিশ্যন হয় বা যিটো কম্পিটিশ্যন হয় অৰ্থাৎ বিভিন্ন শিক্ষানুষ্ঠানসকলক শিক্ষানুষ্ঠানৰ ষ্টাফসকলে আহিছিলে ক্লাষ্টাৰৰ যিখিনি শিক্ষানুষ্ঠান আছে আৰু সকলোৱে ইয়াত যিটো ব্যৱহাৰিক শিক্ষা যিটো হাতে কামে লাগি থকা যিটো এডুকেশ্যন প্ৰভাইড কৰা হয় ষ্টুডেণ্টছবিলাকক সৰু ষ্টুডেণ্টবিলাকক বিশেষকৈ প্ৰাইমেৰী এডুকেশ্যন তেনেধৰণৰ এটা খুব যোগাত্মক আৰু এটা সুন্দৰ আৰু শৃংখলবদ্ধ এটা মেলা অনুষ্ঠিত হৈছিলে আমাৰ নগাঁও জিলাৰ শিলঙলী মুক্ত ডিষ্ট্ৰিক্ট অনুষ্ঠিত হৈছিলে তাত ব্লকৰ ফালৰ পৰা SI ছাৰ আছিলে বিজয় কৌৰ ছাৰ আৰু PRC আমাৰ আমিনুল ইছলাম ছাৰ আছিলে আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষকসকল আহিছিলে খুব সুন্দৰকৈ এটা মেলা অনুষ্ঠিত হৈছে আৰু ইয়াত আচলতে দেখা গৈছে কণ ল'ৰা ছোৱালীসকলক যিটো তেওঁলোকৰ আগ্ৰহ ধাউতি সেইটো এট্ৰেকশ্যন কৰিবৰ কাৰণে যিবিলাক এক্সিবিশ্যন কৰা হৈছিলে যিবিলাক মানে হাতে কামে ব্যৱহাৰিক যিবিলাক বস্তু সা সামগ্ৰী সা সৰঞ্জাম আনি টিচাৰসকলে যিটো এক্সিবিশ্যন কৰিছে সঁচাকৈ এটা অনন্য ব্যতিক্ৰম আৰু এটা যোগাত্মক প্ৰয়াস শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত এনেধৰণৰ প্ৰয়াস ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক আমি ধন্যবাদ জনাব লাগিব।